আজি আমাৰ 12:32 এক্সাক্টলি 12:32 ইমৰান আলী বুলি এজন যুৱকে এগৰাকী ৰোগীক আমাৰ হস্পিটেললৈ লৈ আহিছিল ৰিক্সা তাৰপিছত আমাৰ কেজুৱেলিটিৰ ভিতৰত লৈ গ'ল আমাৰ আৰু কেজুৱেলিটিত যিখন ডক্টৰ থাকে তেওঁলোকে চাই পেলাই আমাৰ সাধাৰণতে ইয়াতে কেৰটিড পাল্চটো থাকে কেৰটিড পাল্চ আৰু ইচিজিবিলাক কৰি দেখিলে একচুৱেলি ব্ৰড ডেড হিচাপে আহিছিল তাৰমানে তেওঁ মৃত হিচাপে আমাৰ হস্পিটেলত সোমাইছিল সেইখিনি কৰাৰ পিছত সেইখিনি সময়তে তেখেতে অলপমান আঁতৰি যাবলৈ চেষ্টা কৰিছিল মানে কালি যুৱকজনে তেতিয়া আমাৰ চিকিউৰিটি তেখেতক তেখেতক ৰাখি থ'লে ৰাখি থৈ পেলাই আমাৰ হোমগাৰ্ডৰ তেওঁক কাষ্টডিত ল'লোঁ দি পেলাই আমি মহানগৰ থানালৈকে তেখেতক ইনফৰ্মেশ্যন দি তেওঁলোকে আহি যুৱকজনক লৈ গ'ল আৰু এতিয়া বাকী কাৰ্বাইখিনি তেওঁলোকে কৰিছিল অভাৰড'জ হৈছিল কেনেকুৱা হোৱা সেইটো আমি পষ্টমৰ্টম কৰিলে গম পাম কিবা যদি কিবা লৈছে নে কিবা খাইছে সেইখিনি পষ্টমৰ্টমতে গম পাম যুৱতীগৰাকীৰ ফেন ওলাই আছিলে যথেষ্ট ভৰ্তি কৰা সময়ত কিবা তেনেকুৱা পাইছিল নাই সেইটো আপোনাৰ প্ৰটিনটো থাকে সেইটো প্ৰটিনৰ লগত বহুত কাৰণেও থাকে কেতিয়াবা খালেও হ'ব পাৰে বা নৰ্মেলি কেতিয়াবা তোমাৰ অভাৰড'জ কিন্তু সেইকাৰণে যি বস্তুবিলাক আপুনি সুধিছে সেইখিনি আমাৰ টক্সিকলজি ৰিপৰ্টতে ওলাব সেইখিনি মই ক'লে অলপমান উচিত নহ'ব আমি তেখেতক এই বডিটো আমি ইয়ালৈ লৈ গৈছোঁ মৰ্গলৈ আৰু পষ্টমৰ্টম কৰিব এতিয়া আৰু কালি ৰাতিপুৱা আৰু বাকী যোনজন যুৱক তেওঁলোকে কাষ্টডি লৈছে আৰু বাকী পুষ্টাছখিনি চলি আছে একচুৱেলি এইটো পল্টন বজাৰৰ বুলি ক'লে থানাত সেইকাৰণে মহানগৰ থানাই তেওঁলোকলৈকে ইনফৰ্মেশ্যন দিছে তেওঁলোকে যাব মানে যদি এজন মানুহে ড্ৰাগছ সেৱন কৰি বা হেৰইন সেৱন কৰি মৃত্যু হয় তেনেকুৱা ধৰণৰ চিমথম কিবা পাইছিলে নেকি এই মহিলাগৰাকী কিমান কাৰণ তেওঁ অলৰেডি আহোঁতে তেওঁ মৃত হিচাপে আহিছিল সময়টো কিন্তু আমি পষ্টমৰ্টমতে গম পাওঁ টাইম অফ ডেথ ইণ্টাৰভেল যোনটো হয় আৰু যেতিয়া আহিলে প্ৰস্তুত কৰিলে কিমান ঘণ্টা সেইখিনি পষ্টমৰ্টম নকৰাকৈ আপোনালোকে কি অৱস্থাত পাইছিল এনেই অনুমানিক কিমান সময়ত আমি ব্ৰড ডেড হিচাপে আহিছোঁ অনুমান কৰিব দিগদাৰী তাতে সেইখিনি বস্তু পষ্টমৰ্টম কৰি খুলি চাবলৈও ৰাইগৰ মৰ্টিজ বুলি কয় কেতিয়া ছেট হৈছে সেইখিনি তেওঁলোকৰ বিশেষজ্ঞ আছে বিভাগ তেওঁলোকে ক'লে ভাল হয় কিমানমান বয়সৰ যুৱতীগৰাকী যুৱতী ধৰক আণ্ডাৰ 30 হয় আৰু আজি আমাৰ 12:32 এক্সাক্টলি 12:32 ইমৰান আলী বুলি এজন যুৱকে এগৰাকী ৰোগীক আমাৰ হস্পিটেললৈ লৈ আহিছিল ৰিক্সা তাৰপিছত আমাৰ কেজুৱেলিটিৰ ভিতৰত লৈ গ'ল আমাৰ আৰু কেজুৱেলিটিত যিখন ডক্টৰ থাকে তেওঁলোকে চাই পেলাই আমাৰ সাধাৰণতে ইয়াতে কেৰটিড পাল্চটো থাকে কেৰটিড পাল্চ আৰু ইচিজিবিলাক কৰি দেখিলে একচুৱেলি ব্ৰড ডেড হিচাপে আহিছিল তাৰমানে তেওঁ মৃত হিচাপে আমাৰ হস্পিটেলত সোমাইছিল সেইখিনি কৰাৰ পিছত সেইখিনি সময়তে তেখেতে অলপমান আঁতৰি যাবলৈ চেষ্টা কৰিছিল মানে কালি যুৱকজনে তেতিয়া আমাৰ চিকিউৰিটি তেখেতক তেখেতক ৰাখি থ'লে ৰাখি থৈ পেলাই আমাৰ হোমগাৰ্ডৰ তেওঁক কাষ্টডিত ল'লোঁ দি পেলাই আমি মহানগৰ থানালৈকে তেখেতক ইনফৰ্মেশ্যন দি তেওঁলোকে আহি যুৱকজনক লৈ গ'ল আৰু এতিয়া বাকী কাৰ্বাইখিনি তেওঁলোকে কৰিছিল অভাৰড'জ হৈছিল কেনেকুৱা হোৱা সেইটো আমি পষ্টমৰ্টম কৰিলে গম পাম কিবা যদি কিবা লৈছে নে কিবা খাইছে সেইখিনি পষ্টমৰ্টমতে গম পাম যুৱতীগৰাকীৰ ফেন ওলাই আছিলে যথেষ্ট ভৰ্তি কৰা সময়ত কিবা তেনেকুৱা পাইছিল নাই সেইটো আপোনাৰ প্ৰটিনটো থাকে সেইটো প্ৰটিনৰ লগত বহুত কাৰণেও থাকে কেতিয়াবা খালেও হ'ব পাৰে বা নৰ্মেলি কেতিয়াবা তোমাৰ অভাৰড'জ কিন্তু সেইকাৰণে যি বস্তুবিলাক আপুনি সুধিছে সেইখিনি আমাৰ টক্সিকলজি ৰিপৰ্টতে ওলাব সেইখিনি মই ক'লে অলপমান উচিত নহ'ব আমি তেখেতক এই বডিটো আমি ইয়ালৈ লৈ গৈছোঁ মৰ্গলৈ আৰু পষ্টমৰ্টম কৰিব এতিয়া আৰু কালি ৰাতিপুৱা আৰু বাকী যোনজন যুৱক তেওঁলোকে কাষ্টডি লৈছে আৰু বাকী পুষ্টাছখিনি চলি আছে একচুৱেলি এইটো পল্টন বজাৰৰ বুলি ক'লে থানাত সেইকাৰণে মহানগৰ থানাই তেওঁলোকলৈকে ইনফৰ্মেশ্যন দিছে তেওঁলোকে যাব মানে যদি এজন মানুহে ড্ৰাগছ সেৱন কৰি বা হেৰইন সেৱন কৰি মৃত্যু হয় তেনেকুৱা ধৰণৰ চিমথম কিবা পাইছিলে নেকি এই মহিলাগৰাকী কিমান কাৰণ তেওঁ অলৰেডি আহোঁতে তেওঁ মৃত হিচাপে আহিছিল সময়টো কিন্তু আমি পষ্টমৰ্টমতে গম পাওঁ টাইম অফ ডেথ ইণ্টাৰভেল যোনটো হয় আৰু
যেতিয়া আহিলে প্ৰশ্ন কৰিলে কিমান ঘণ্টা সেইখিনি প্ৰশ্নটো নকৰাকৈ কোনো আপোনালোকে কি অৱস্থাত পাইছিলে এনে অনুমানিক কিমান সময়ত পোৱা আমি ব্ৰড ডেড হিচাপে আহিছোঁ অনুমান কৰিব দিগদাৰী তাতে সেইখিনি বস্তু পষ্টমৰ্টেম কৰি খুলি চাব লাগিব ৰাইগৰ মৰ্টিজ বুলি কয় কেতিয়া ছেট হৈছে সেইখিনি তেওঁলোকৰ বিশেষজ্ঞ আছে বিভাগ তেওঁলোকে ক'লে ভাল হয়। কিমানমান বয়সৰ যুৱতীগৰাকী? যুৱতী ধৰক আণ্ডাৰ 30 হয় আৰু হ'ব।